জনসংঘই তুলপাৰ লগাইছে বিজেপিৰ ভিতৰ চল এজনৰ পাছত এজনকৈ ওলাইছে আৰৰ নেতা বিজেপি ত্যাগ কৰাৰ ঘোষণা অশোক শৰ্মা বিজেপি এৰিলে উজনিৰ দুজনকৈ নেতাই আত্মপ্ৰকাশৰ বাবে কুচকাৱাজ চলাই থকা অসম জনসংঘক লৈ তুলপাৰ লাগিছে এতিয়া ৰাজ্যৰ ৰাজনীতি আৰু এই বাতৰিৰ মাজতে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ঘোষণা দল এৰিব অশোক শৰ্মাই আপুনি হেউতেভাৱে মোৰ বা টেলিফোন বাৰ্তালাপত কথা ক'লে যে আপুনি 20 তাৰিখে সকলো কথা কম বুলি কৈছে ভাবিছোঁ যদি প্ৰয়োজন হয় তেতিয়া 20 তাৰিখলৈ কথা কম যদি প্ৰয়োজন নহয় নকওঁ বিজেপি দল ত্যাগ কৰিব নেকি আপুনি তেনেকুৱা চিন্তা চৰ্চা চলি আছে একে সময়তে উজনিৰ বিজেপিৰ বিলুপ্ত শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ শিৱসাগৰ প্ৰাক্তন বিজেপি সভাপতি ভৱেন মোহনে ত্যাগ কৰিবলৈ ওলাইছে বিজেপি অসম প্ৰদেশ বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ লিখি দল ত্যাগ যুধিষ্ঠিৰ গগৈ আৰু যুধিষ্ঠিৰ গগৈ হৈছে বৰ্তমান ধেমাজি জিলা বিজেপিৰ সহপ্ৰভাৰী উজনিৰ এই দুয়োগৰাকী নেতা আছিল অসম জনসংঘৰ বৈঠকসমূহত বিজেপি এৰিবলৈ ওলোৱা বা এৰা এইসকলে নিবিচাৰে বিজেপিৰ ক্ষতি কিন্তু বিজেপি ত্যাগ কৰি বিজেপিক দিব বিচাৰিছে শিক্ষা লক্ষণীয়ভাৱে বিজেপি ত্যাগ কৰা বা ত্যাগ কৰিবলৈ ওলোৱা এইসকলৰ কোনোৱে যাবলৈ বিচৰা নাই কংগ্ৰেছলৈ এফালে তেওঁলোকে অসম জনসংঘ গঠনৰ বাবে ইজনৰ পাছত সিজনৰ সৈতে যোগাযোগ কৰিছে আৰু আনফালে দৰং ওদালগুৰিৰ বিজেপি সাংসদ দিলীপ শইকীয়াই জনসংঘক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া জনসংঘৰ প্ৰাসংগিকতা নাই আৰু নাথাকে ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল গতিকে আদৰ্শ আৰু পৰিয়াল এয়াই আমাৰ হৈছে পৰিচয় গতিকে যিসকল আমাৰ দলটোৰ জ্যেষ্ঠ স্বনামধন্য বা যিসকল নিষ্ঠাবান কাৰ্যকৰ্তা সেইসকলে এই আদৰ্শ আৰু পৰিয়ালটোৰ লগত থাকিব গতিকে কৰবাত কাৰোবাৰ ব্যক্তিগত কিবা ক্ষোভ কিবা অভিযোগ থাকিলে দলৰ আমাৰ মজিয়া আছে দলৰ মজিয়াত এই গোটেই কথাবিলাক আলোচনা হ'ব কিন্তু মই ভাবোঁ এই যিটো প্ৰশ্ন আপুনি কৰিছে কিবা জনসংঘ অসম জনসংঘ ইয়াৰ কোনো প্ৰাসংগিকতা বৰ্তমানেও নাই ভৱিষ্যতেও নাথাকে একে সময়তে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসৰ মতে ক্ষমতাৰ খকতহে কোনোবাই ত্যাগ কৰিব পাৰে বিজেপি এতিয়া কথা হ'ল অসম জনসংঘৰ আত্মপ্ৰকাশৰ বিষয়টোক লৈ বিজেপিয়ে প্ৰতিক্ৰিয়া দিয়ে নকওক এই খবৰটো অসম বিজেপিয়ে যে গুৰুত্ব সহকাৰে লৈছে সেয়া নিশ্চিত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত